গানে কি খানে দরর কানে যাত্রা রাধে মুক্তি শহীদৰ দুখৰ জীৱনী লিখা কত শহীদৰ বেদনাৰ ছবি অঁকা পৃথিৱীৰ চিৰমুকুটিৰ পথ ৰেখা অহিজাপ চিৰসুখৰ নমস্কাৰ সকলোকে আমাৰ দ্বিতীয়টো ইউটিউব চেনেল RB7 ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আহি আমি উপস্থিত হৈছোঁহি মোৰ পিছফালে লাগি থকা বেনাৰখন দেখি চাগে গম পাইছে সদৌ অসম মান্না দৃষ্টিহীন বিকাশ সমিতিৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু আজি আমি ইয়ালৈ কিয় আহিছোঁ কি উদ্দেশ্য লৈ আহিছোঁ সকলোখিনি ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব তেতিয়াহ'লে ব'লক পোনে পোনে লৈ যাওঁ আপোনালোকক তেওঁলোকৰ মাজলৈ হয় মই পোনে পোনে এই আশ্ৰমৰ গৰাকীৰ পৰা আপোনালোকক পোনপটীয়াকৈ জনাবলৈ চেষ্টা কৰিম তেওঁ মনলৈ এই ধাৰণাটো কেনেকৈ আহিলে আৰু ক'ৰ পৰা ইয়াত তেওঁলোকে লগ হৈ আছে ইমান ধুনীয়াকৈ এটা পৰিয়াল দেখিছোঁ পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিছে অকণমান বেয়াও লাগিছে মনত দুখো লাগিছে কিন্তু বহুত বেছি ফূৰ্তিও লাগিছে তেওঁলোকক লগ পাই খুব বেছি ভাল লাগিছে সেইখিনি আপোনালোকক ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া মই পোনে পোনে তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম দাদা প্ৰথমে মই আপোনাৰ নামটো জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম দীপক হাজৰিকা আৰু মই অনুষ্ঠানৰ সভাপতি এই অনুষ্ঠানৰ আপুনি যে ইয়াতে ইমানবোৰ মানুহ বহুত ঠাইৰ পৰা আহি একলগ হৈ আছে এই ধাৰণাটো আপোনাৰ মনলৈ কেতিয়া আহিল আৰু কিয় এই ধাৰণাটো আহিল মানে এনেকুৱা কথা আমাৰ এই ধাৰণাটো অহাৰ কাৰণ হ'ল কি ময়ো এজন ব্লাইণ্ডে হয় আৰু 30% মান মই দেখোঁ তাৰ ভিতৰত বাকী যিখিনি একেবাৰে নেদেখে আৰু নেদেখাৰ কাৰণে তেওঁবিলাকে অকলে অকলে যিকোনো কাম কৰিব নোৱাৰে আৰু বৰ্তমান তেওঁলোক নিৰাশ্ৰয় যিখিনি আমাৰ লগত এতিয়া আছে ইয়াতে আমি আছোঁ গোটেইখিনি নিৰাশ্ৰয় হয় কিছুমানৰ মানে পৰিয়াল আছে মা দেউতা নাই কিন্তু ককাই ভাই থাকিলেও তেওঁলোকৰ মানে সমস্যা সেইটো কাৰণে আমাৰ লগত সহযোগ কৰিছে আৰু ইয়াত আছে লংকাৰ পৰা আছে আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ মৰিগাঁৱৰ পৰা আছে হয় নিশ্চয় আৰু কিমান চনৰ পৰা আপুনি এই ব্যৱস্থাটো এতিয়াতো দেখিছোঁ ঘৰ আধা বনোৱা হৈ আছে বা টিং আছে এনেকুৱা আপুনি সময় পাৰ কৰিছেনে য'ত নেকি সকলোৱে একে ঠাইতে আছে কিন্তু বৰষুণত তিতিছে ৰ'দত ৰৈছে বা খাবলৈও অসুবিধা হৈছে বা চৰকাৰৰ পৰা কিবা আজিলৈকে সা সুবিধা পাইছেনে নাই পোৱা অকণমান জনাবচোন বিশেষকৈ আমি চৰকাৰ ফালৰ পৰা তেনেকুৱা সা সুবিধা আজিলৈকে আমি একো পোৱা নাই আমি বহুত মন্ত্ৰীবিলাকক লগ কৰিলোঁ কিন্তু তেওঁবিলাকে এতিয়ালৈকে আমাক তেনেকুৱা ধৰণে একো সহায় সহযোগ কৰি দিব পৰা নাই কিন্তু আমি ইয়াত থকা সকলোৱে আমি ইয়াত চলাৰ এটাই ৰাস্তা আছে আমি ৰাইজৰ ওচৰত যাওঁ দান বৰঙণি সংগ্ৰহ কৰোঁ যোনে যি দিছে সেইধৰণে আমি কষ্ট কৰিয়ে আমি চলি আছোঁ মই আপোনাৰ পৰা দাদা আৰু এটা কথা জানিব বিচাৰিম এই যে আপোনালোকে এতিয়া ইয়াতে এনেকৈ এটা গৃহত আছে কেনেকুৱা ধৰণৰ সহায় সহযোগিতা চৰকাৰৰ ফালৰ পৰাতো পোৱা নাই কোনোবা NGO বা সহায় কৰিছেনে নে ৰাইজৰতো সহায় সহযোগিতা পাইছে কিন্তু NGOৰ ফালৰ পৰা কোনোবাই তেনেকৈ সহায় কৰিছে নি আপোনালোকক মানে আমি এই অনুষ্ঠানটো আৰম্ভ কৰা 2020 চন 8 জানুৱাৰীত কৰা হ'ল আৰু যিখিনি আমাৰ দেখা মানুহৰ বাবে বহুতখিনি আশ্ৰম আছে আৰু আমাৰ যিখিনি মানে অন্ধ মানুহৰ কাৰণে আশ্ৰম বোলা এনেকুৱা এটা জেগা নাই তাকে ভাবি আমি এইটো আৰম্ভ কৰিছোঁ ইয়াত আহি থাকিব পাৰিব নিৰাশ্ৰয় যিখিনি হয় মানে আমাৰ অন্ধ মানুহ কিন্তু NGO বুলি বোলে ক'বলৈ গ'লে কোনো তেনেকুৱা আমাক সহায় কৰা নাই এতিয়া এই আজিয়ে মানে তেওঁবিলাকে লটাৰী ক্লাবৰ ফালৰ পৰা আমাক গম পালে এনেকুৱা এটা অনুষ্ঠান আছে তো আজি তাৰিখত আহি তেওঁবিলাকে এটা প্ৰগ্ৰেম ৰাখিলে আৰু আমাক
টিং আমাৰ যিটো টিন বেয়া হৈছিলে সেইটো চাই গৈ পেলাই 3মান টিন দিছে আৰু ৰেজিং চেজিং এনেকুৱা কিছু বস্তু দিছে লগত আহিছে খানা পিনা মই দেখিছোঁ ইয়াতে আপোনালোকে 12জনমান হয়তো সদস্য আছে আৰু সৰু ল'ৰা ছোৱালীও দেখিছোঁ এনেকৈ পাকঘৰত গৈ ভাত পানী বনোৱা কাপোৰ কানি ধোৱা গা পা ধুওঁতে মেলোঁতে বহুতখিনি চাগে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এইখিনি আপোনালোকে কেনেকৈ মানে চলাই নিব পাৰিছে মানে যিখিনি গা পা ধোৱা বা বাচন বৰ্তন ধোৱা ভাত পানী খোৱা বোৱা সেইখিনি আমি নিজে কৰোঁ কিন্তু ভাত বনোৱা এগৰাকী বাইদেউ আছে ভাত পানী বনাই দিয়ে তেখেতে হয় তেখেতে কষ্টও কৰি দিয়ে আমাৰ লগত আমাক সহায় কৰে হয় আৰু মই আৰু এটা বস্তু দেখিছোঁ সকলোৰে হাততে মোবাইল ফোনটো আছে আপোনালোকে মোবাইল ফোনটো ফটককৈ টিপি গান এটা শুনিছে কাৰোবালৈ ফোন এটাও লগাইছে এইবোৰ মানে কেনেকৈ কৰিব পাৰিছে এইবোৰ মানে আমাৰ এটা টকিং ছিষ্টেম আছে সেই টকিং ছিষ্টেমটো মানে আমি কৰি লওঁ নিজেই এইটো মানে সকলোৰে মোবাইলতে আছে এইটো সকলোৱে পাৰে হয় তেনেকৈ মানে আমি কামবোৰ কৰোঁ আৰু আপুনি কোন জেগাৰ পৰা আহিছে মোৰ ঘৰ ঢেকিয়াল বনগাঁও গোলাঘাট ডিষ্ট্ৰিক্ট ঢেকিয়াল বনগাঁৱৰ পৰা হয় নিশ্চয়কৈ আপোনালোকে ইতিমধ্যে গম পাইছে সকলো ব্লাইণ্ড তেওঁলোকৰ জীৱনত সকলো অন্ধকাৰ কিন্তু বুলি এইকাৰণেই কৈছোঁ তেওঁলোকৰ আছে এখন বিশাল সেউজীয়া পৃথিৱী যিখন নেকি আমি দেখি নাপাওঁ কিন্তু এবাৰ আপোনালোকে আহি চাব তেওঁলোকৰ মাজত বহুতখিনি প্ৰতিভা আছে বহুতখিনি তেওঁলোকে ফূৰ্তি কৰি কেনেকৈ জীৱন যাপন কৰিছে ইয়ালৈ আহিলে আপুনি নিজকে মানে কি ক'ব আপুনি কেতিয়াবা যদি অকণমান কথাত যদি কোনোবাখিনি দুখ প্ৰকাশ কৰিছিলে ইয়ালৈ আহিলে আপোনালোকে সেইকণো নোহোৱা হৈ যাব সকলোৱে ইমান ধুনীয়াকৈ মিলিজুলি আছে হাঁহি ফূৰ্তিৰে থাকে ইমান ধুনীয়াকৈ কামখিনি কৰি লৈ গৈছে আৰু তেওঁলোকৰো আছে এটা বিশাল মন য'ত নেকি আকাশ চোৱাৰ হেঁপাহ মই অকণমান আৱেগিক হৈছোঁ তথাপিও মানে বহুত বেছি সুখী আমাৰ মনালিছা বাইদেউ এটা গান গাব আৰু সেই গানত সহযোগিতা কৰিবলৈ তেওঁলোক সাজু হৈ আছে বাদ্যযন্ত্ৰত মই তেওঁলোকক চিনাকি কৰাই দিবলৈ ল'ম প্ৰথমতে আপোনাৰ নামটো জানিবলৈ চেষ্টা কৰিম হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰাজু দাস মই ঢোলকি বজাওঁ আৰু প্লাছ লগতে গানো গাওঁ মোৰ ঘৰ হ'ল বৰপেটা ডিষ্ট্ৰিক্ট পাঠশালাত আৰু এজন দাদা আছে মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো প্ৰথমতে জনাব নমস্কাৰ মোৰ নাম শ্ৰী ডিম্বেশ্বৰ ডেকা মোৰ ঘৰ চিপাজাৰ সমষ্টিক দৰং ডিষ্ট্ৰিক্ট মই ইয়াতে আছে মই তেখেতলোকৰ লগতো আপোনালোকক চিনাকি কৰাই দিম বৰ্তা প্ৰথমতে আপোনাৰ নামটো জনাব মোৰ নাম নমস্কাৰ মোৰ নাম কবিন নাথ মই তবলা বজাওঁ আৰু মোৰ ঘৰ হ'ল মৰিগাঁও আৰু আমাৰ কেচিয়ত আৰু এজন দাদা আছে দাদাও গান গায় বুলি গম পাইছিলোঁ তেওঁ বৰ্তমান এতিয়া বজাবলৈ লৈছে তেখেতৰ পৰা মই নাম আৰু তেওঁ ক'ৰ পৰা আহিছে জনাম নমস্কাৰ মই বুবুল নেওগ তিতাবৰৰ পৰা আহিছোঁ এতিয়া মই পোনে মনালিছা বাক মাইক্ৰফোনটো আগবঢ়াই দিম তেওঁ এটি নিজেই লিখা গান বুলি কৈছে মোৰ লগতে আপোনালোকে শুনক উপভোগ কৰক
বেছি ভাল লাগিল আৰু আপোনালোকৰো চাগে নিশ্চয় বহুত বেছি ভাল লাগিল আৰু মোৰ গানটোৰ সুৰটোতো ভালেই লাগিছে এটা কথা শুনি আৰু বহুত বেছি কিয় ভাল লাগিছে জানেনে গানটো বাইদেউগৰাকীয়ে নিজেই লিখিছে সুৰো বোলে নিজেই কৰিছে তেতিয়াহ'লে পোনে পোনে মই মনালিছা বাৰ পৰাই জানিবলৈ চেষ্টা কৰিম মনালিছা বা মই প্ৰথমতে আপোনাৰ জানিব বিচাৰিম যে আপুনি কিমান চনত মেট্ৰিক দিছিলে নে হায়াৰ ছেকেণ্ডেৰী কিমানলৈকে পঢ়িলে মই 2016 চনত মেট্ৰিক দিছিলোঁ 2018 চনত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ আৰু মই মেট্ৰিক দিয়া আগতে গানটো লিখিছিলোঁ যেতিয়া ক্লাছ 8ত আছিলোঁ তেতিয়াই লিখিছিলোঁ তেতিয়া সৰু কৰিছিলোঁ তাতে মই মানে স্কুলতে এখন মিটিঙত গাইছিলোঁ তেতিয়া আমাৰ যিগৰাকী মানে গানৰ বাইদেউ মিউজিক মেন তেখেতে কৈছে আৰু লিখিবা ভাল পাইছে আৰু তেখেতে উৎসাহ উদ্দীপনা দিছিল হয় নিশ্চয় আমাৰ ফালৰ পৰাও আপোনালৈ বহুত শুভকামনা থাকিল আৰু মই আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম মানে আপোনাৰ ঘৰত পৰিয়ালত কিমানজন মানুহ আছে কোন আছে আৰু আপোনাৰ এই ব্লাইণ্ডটো সৰুৰ পৰা জন্মৰ পৰাই নে কেনেকুৱা কি ধৰণৰ হয় মোৰ এইটো মানে জন্মগত তাৰপিছত মোৰ ঘৰত কোনো নাই বুলিয়ে ক'ব পাৰি মা দেউতা আছিল ঢুকালে মই মেট্ৰিক দিয়া সময়তে একেলগে মা দেউতা পৃথিৱীৰ পৰা বিদায় ল'লে তাৰপিছত আৰু কোনোৱে নাই এতিয়া তাৰপিছত কোনো নোহোৱাত মই আশ্ৰমলৈ গুচি আহিলোঁ মই ডিআৰ কলেজত ডিগ্ৰী লৈছিলোঁ তাতে মোৰ লাষ্ট ইয়াৰলৈকে পৰীক্ষা দিলোঁ লকডাউন হোৱাৰ কাৰণে মোৰ অসুবিধা হ'ল তাৰপিছত 4th ছেমিষ্টাৰটো মই দিব নোৱাৰিলোঁ অল বেক হৈ ৰৈ গ'ল তাৰপিছত এতিয়া এই ছ'চাইটি কামতে লাগি আছোঁ এখেতসকলৰ লগত কষ্ট কৰোঁ অশেষ কষ্ট কৰোঁ আৰু এনেকৈ কষ্টৰ বলত কি হয় আৰু হয় সঁচাকৈ ইয়ালৈ আহি মনটো বিৰাট ভাল লাগিছে তেওঁলোকৰ লগত কথা পাতি বহুত বেছি আনন্দ উপভোগ কৰিছোঁ আৰু এইখিনিতে মই আৰু এগৰাকী বাইদেউ আছে তেখেতেও গান গায় বুলি গম পাইছোঁ পোনে পোনে তেখেতৰ পৰা তেখেতৰ পৰিচয় আৰু তেখেতৰ প্ৰতিভা আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিছোঁ বাইদেউ প্ৰথমতে আপোনাৰ নামটো জনাব মোৰ নামটো নমস্কাৰ মোৰ নামটো প্ৰভা দাস মই নগাঁও অন্ধস্কুলত পঢ়িছিলোঁ আৰু তাৰপিছতে আৰু মোৰ মা দেউতাক কোনোৱে নাই ভাই ককাই কোনোৱে নাই মই একদম অকলশৰীয়া বুলি ক'লেও ভুল নহয় আৰু বিয়া হ'লোঁ স্বামীও ঢুকালে আৰু এতিয়া ল'ৰা এটা ছোৱালীজনী আছে ছোৱালীজনীও বিয়া হৈ গ'ল এটা ল'ৰাটোৰ লগতে জীৱন কটাই আছোঁ আৰু এই আশ্ৰম আছে বুলি গম পালোঁ মোৰ লগত পঢ়াবিলাকে মোক খবৰ দিলে যে আমি এনেকুৱা এটা আশ্ৰমত আছোঁ তয়ো জড়িত হ বুলি কৈ মাতিলে লগতে দীপক ছাৰেও মাতিলে আৰু তেতিয়াৰ পৰা আজি 3 বছৰৰ পৰা তেওঁলোকৰ লগত মই জড়িত হৈ আছোঁ কালিলৈ যামগৈ আৰু ঘৰলৈ ল'ৰাটোক পঢ়াই আছোঁ মই ভিতৰা জলে নয়ন মোৰো যে হৃদয় জলে তোমাৰে নিবিড় মৰম জিলমিল জোন জলে কপাল ভিতৰা জলে নয়ন মোৰো যে হৃদয় জলে তোমারে নিবিড় মরম ঝিলমিল জুন জলে কপাল ভিতরা জলে নয়ন ঝিলমিল জুন জলে কপাল
তোমারে নিবিড় মরম ঝিলমিল জুন জলে কপাল ভিতরা জলে নয়ন মোৰো যে হৃদয় আৰু এজন খুৰাক আমি লগ পাইছোঁ দক্ষিণ কামৰূপৰ আমাৰ গোলাঘাটত আছে তেখেত এতিয়া দক্ষিণ কামৰূপৰ পৰা আহি আৰু তেখেতৰ নামটো হৈছে মাণিক চন্দ্ৰ মই পোনে পোনে তেখেতৰ পৰা হয় মাণিক চন্দ্ৰ বৰদলৈ তেখেতৰ পৰা এটা গান শুনিবলৈ বিচাৰিছোঁ আৰু আপোনালোকেও উপভোগ কৰক দালে পরি ময়ূরাবে যে মোর প্রাণ লইয়া যাই রাধে মুখ দিও রে বিদায় ও দালে পরি ময়ূরাবে মোর প্রাণ লইয়া যাই রাধে মুখ দিও রে বিদায় রাধে মুখ দিও রে বিদায় দুয়ারর দালি ভরি ভরি লাগে অভাগিনীর কবডকে গাল করে রাধে মুখ দিও রে বিদায় রাধে মুখ দিও রে বিদায় উকিলর বেউতে ভানু রাধার চুলে ধরি বিদায় মানে জানু রাধে মুরে বিদায় রাধে মুরে বিদায় রাধে মুরে বহুত বেছি ভাল লাগিল আৰু তেখেতলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ মাণিক চন্দ্ৰ গোস্বামী ডাঙৰীয়ালৈ আৰু অকল গান গৈয়ে নহয় ইয়াতে আৰু বহুতখিনি প্ৰতিভা আছে শুনিছোঁ কোনোবাই বোলে অভিনয় কৰে অভিনয়ো চাম কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক তেওঁলোকৰো মন আছে আকাশ চোৱাৰ তেওঁলোকৰো জীয়াই থকাৰ হেঁপাহ আছে কিন্তু আপোনাৰ আৰু মোৰ দৰে সকলোৱে যিমানখিনি পাৰোঁ তেওঁলোকক অকণমান মৰম আৰু প্ৰেৰণা দিবলৈ আমি তেওঁলোকক জীয়াই ৰাখিব লাগিব তেওঁলোকৰ সপোন দেখাৰ সেই জখলাডাল তেওঁলোকে যে বগাব বিচাৰিছে সেই জখলাডাল আমি বনাই দিব লাগিব কিনো কৰিব পাৰোঁ তথাপিও যিমানখিনিয়ে পাৰে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব তেওঁলোকক অকণমান সকাহ দিব লগতে তেওঁলোকৰ বহুতো প্ৰতিভা অকল যে গান গায় সেয়াই নহয় অভিনয়ো কৰে আৰু এগৰাকী বাইদেউ লগ পাইছোঁ তেওঁ বোলে বহুত ধুনীয়া কবিতা আবৃত্তি কৰে তেতিয়াহ'লে পোনে পোনে বাইদেউৰ পৰা কবিতা শুনো মাইক্ৰফোনটো থকা হ'লে ভাল আছিলে বাৰু এইটোতে মই দি দিছোঁ বাইদেউ প্ৰথমতে আপোনাৰ নামটো জানিবলৈ চেষ্টা কৰিম নমস্কাৰ মোৰ নাম শ্ৰীমতী তৰাৱতী গোহাঁই মই এটি কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম তেজৰ বোলেৰে লিখি যাম ইতিহাস কবি বিষ্ণুপ্ৰসাদ ৰাভা তেজৰ বোলেৰে লিখি যাম ইতিহাস মচি যাম বিদ সমাজৰ
হীন পৰিহাস কত শ্বহীদৰ দুখৰ জীৱনী লিখা কত শ্বহীদৰ বেদনাৰ ছবি অঁকা পৃথিৱীৰ চিৰমুখ বাইদেউলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মই গম পাইছোঁ যে মনালিছা বাই বোলে অভিনয় কৰিব তেতিয়াহ'লে পোনে পোনে দেৰি নকৰি বাৰ অভিনয় চাওঁ আৰু আপোনালোকে উপভোগ কৰক দেউতা অ' দেউতা আইজনী চাহকাপ লওকচোন দেচোন দে চাহ কাপকে দে ঠিক আছে দেউতা চেনি দিলোঁ নে নাই মই পাহৰি থাকিলোঁ একো নহয় দে চেনি দিছ নে নাই সেইটো পিছতো গম পাম নহয় নহয় দেউতা চেনি আপোনাৰ কাৰণে বেয়া নহয় কি কৰোঁ এতিয়া ভালে কৰিলি যি কৰিলি আৰু দে নহ'লে দেউতা মই আকৌ একাপ চাহ বনাই নিদিওঁ নেকি নালাগে অ' আইজনী হ'ব এইখিনিয়ে হ'ব দে ঠিক আছে তেতিয়াহ'লে দে হয় দেউতা কথা এটা কওঁ কি বা কথা কবি আকৌ আজি পুৱা মায়ে ফোন কৰিছিলে মোৰ ঘৰৰ পৰা মাৰ বোলে গা বেয়া আজি মোক ঘৰলৈ মাতি পঠাইছে মই আজি যাব পাৰিমনে দেউতা আমাৰ সি বা আকৌ কি কয় মানে তেখেতক মই সোধা নাই কিন্তু দিব চাগে মনালিছা বা আৰু তেওঁৰ সংগীবৃন্দলৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাৰ মাজত বৰ ধুনীয়াকৈ অভিনয় কৰি দেখুৱালে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এইখিনিতে সাজু হৈ আছে আৰু দুগৰাকী তেওঁলোকৰো প্ৰতিভাচান তেওঁলোকে গান গাব বোলে তেতিয়াহ'লে পোনে পোনে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ দুনিয়া তুমি জুপি তৰা ইমানে ধুনীয়া তুমি কিনো মায়াবিনী হৰিণী নয়নী বুকুৰে কলিজা তুমি কিনো মায়াবিনী হৰিণী নয়নী বুকুৰে কলিজা তুমি ইমানে ধুনীয়া তুমি ইমানে ধুনীয়া তুমি কেনো মায়া হাৰি মোৰে মন মহিলা বুকুত জৰিছে কেনো মায়া হাৰি মোৰে মন মহিলা বুকুত জৰিছে পাহাৰ বগাই বগাই কপৌ ফুলানি দাদা এজনে আৰু এটা গান পৰিৱেশন কৰিম বুলি কৈছে তেতিয়াহ'লে দেৰি নকৰি পোনে পোনে তেখেতৰ গান উপভোগ কৰোঁ কিয়ানে সুৰৰ সোপাৰে সোপাৰে গানে কিখানে দৰৰ কানে কানে ৰামধেনু সীতানে সীতানে সুৰৰ সোপাৰে সোপাৰে
নেওগ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ সুন্দৰকৈ গীত পৰিৱেশন কৰিলে আৰু দুগৰাকী আমাৰ ৰৈছে গীত পৰিৱেশন কৰিবলৈ আৰু তেওঁলোকৰ গীতেৰে আমি অনুষ্ঠানটো সামৰিম। কিন্তু এইখিনিতে মই আপোনালোকক অনুৰোধ জনাম, তেখেতলোকক দেখিছেই কেনেকৈ জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে আছে। চৰকাৰীভাৱে কোনো আৰ্থিক সাহায্য এতিয়ালৈকে বৰ্তমানেও পোৱা নাই। সেইকাৰণে যিসকলে পাৰে আপোনালোকে অকণমান তেওঁলোকক সামান্যতম আৰ্থিকভাৱে যদি সহায় কৰে বহুতখিনি উপকাৰ কৰা হ'ব। আৰু যদিহে আপোনালোকে সেইকণো কৰিব নোৱাৰে তেতিয়াহ'লে 10জন মানলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই 10জনৰ ভিতৰত কোনোবা এজনেও হ'লেও তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিব পাৰিব। লগতে যদি আপোনালোকে তেওঁলোকক লগ কৰিব বিচাৰে তেন্তে আমি ঠিকনাটো আমাৰ মোবাইল স্ক্ৰীণত দি দিম, আপোনালোকে সেই ঠিকনা মতে আহি তেওঁলোকক লগ কৰিব পাৰিব। বহি মোৰ জংকি পানৰ কথা শুনিবৰ মন যায়, থাকিবানে সঁচাকৈ মোৰ কনে মোৰ মই আহিমে বুলি তুমি বাটে চাই।